হেল্ল' এভৰিৱান চ' আজি মই আপোনালোকক ক'বলৈ আহিছোঁ যে আমি প্ৰেগনেঞ্চি প্লেনিং কৰাৰ আগত তিনিটা কথা মন কৰাটো খুব ইম্পৰ্টেণ্ট হয় চ' সেই তিনিটাৰে প্ৰথম কথাটো হৈছে যে আমি আৰ্থিকভাৱে নিজকে ৰেডি কৰিব লাগে প্লেনিং কৰাৰ আগতে আৰ্থিকভাৱে নিজকে ৰেডি কৰি ল'লে গোটেই প্ৰেগনেঞ্চি জাৰ্ণিটোত আৰ্থিক সমস্যালৈ কেতিয়াও সন্মুখীন হ'ব লগা নহয় ছেকেণ্ডটো মানসিকভাৱে আমি দুইজন ৰেডি হোৱাটো খুব প্ৰয়োজন যিহেতু দুজনৰ পৰা তিনিজন হ'বলৈ গৈ আছে চ' সেইকাৰণে ইজনৰ প্ৰতি সিজনৰ যিখিনি সময় আগতে দি আছিল সেইখিনিত যথেষ্টখিনি খেলিমেলি আহি পৰিব বা আগতকৈ হয়তো কোনোবা সময়ত বেছি সময় দিব লগা হ'ব পাৰে চ' সেই সকলোখিনিৰ কাৰণে মানসিকভাৱে দুইজন ৰেডি হোৱাটো খুব ইম্পৰ্টেণ্ট 3 নম্বৰ আটাইতকৈ দৰকাৰী কথাটো হৈছে যে শাৰীৰিকভাৱে সুস্থ হোৱাটো শাৰীৰিকভাৱে আগতীয়াকৈ সুস্থ হোৱাটো এই কাৰণেই প্ৰয়োজন কাৰণ প্ৰেগনেঞ্চি ষ্টাৰ্ট হোৱাৰ পৰা নিজৰ লগতে যিহেতু বেবীৰ কাৰণে চিন্তা কৰিবলগীয়া হৈ যায় চ' সেইকাৰণে আগতীয়াকৈ যদি নিজকে সুস্থ কৰি লোৱা নাযায় তেতিয়াহ'লে প্ৰেগনেঞ্চিৰ জাৰ্ণিটোত যথেষ্টখিনি সমস্যাৰ সন্মুখীন হোৱা দেখা পোৱা যায় তো সেইকাৰণে আপোনালোকেও যদিহে বেবী প্লেনিং কৰাৰ কথা ভাবি আছে তেতিয়াহ'লে আগতীয়াকৈ এই তিনিটা কথা খুব জৰুৰী হয় এই তিনিটা কথা মন কৰিব এই তিনিটা কথা যদি